नमस्कार बंधुসকল मैं विक्रम छेत्री पुनर एक भिडिओ आपलोक स्वागतम जनाइछु जेहेतु आमी एसएससी जीडीर कारणे रिजनिंग पार्ट करा आसु आपलोके चैनल टू सब्सक्राइब करिवो जाते आगंत दिनत आपलोকক सहायक होक आहक बंधुসকল आमी আজি केटामान रिजनिंग करू साওক या दिया আছে TELPHONE टेलिफोनक 18 लिखा হয় आरु LAN DLIN लैंडलाइनक 16 लिखा है সেই হিসাবে দি মোবাইলক MOBILE কি লিখা হব বুলি আমাক খুদিছে বন্ধুসকল ইয়াক আমি প্ৰথমে চাব লাগিব যে কি হিসাবে দি লিখিছে সাম বন্ধুসকল এতিয়া 18 টো সংখ্যা এটা দিছে কিন্তু ইয়াত আমি যোনটো টি কিমান নম্বৰত আছে ই কিমান নম্বৰত এটো গন্তি কৰিলে মানে বেছি হৈ যায় দেখিলে গম পাই যে সংখ্যাটো বেছি আছে মানে সংখ্যাটো বেছি উলাই যায় ঠিক আছে এটো মানে প্লাস নহয় ইয়াক আমি কি হিসাবে দি কৰিব লাগে চাও বন্ধুসকল এটো চাও প্ৰথমে ইয়াৰ ওয়ার্ডটো মানে শব্দটো গন্তি কৰা কেইটা আছে ঠিক আছে ইয়াত চাও 1 2 3 4 5 6 7 8 9 ঠিক আছে এতিয়া ইয়াৰ উলাইছে 9 এতিয়া 9 কি কৰিলে 18 হৈ যায় 2 পূৰণ কৰি দিও হৈ গল 18 ঠিক আছে বন্ধুসকল এই হিসাবে দি ইয়াৰ উলাল চাও এতিয়া ইয়াৰ সেই হিসাবে দি উলাম যদি উলায় তো হয় চাও 1 2 3 4 5 6 7 8 8 উলাল এতিয়া 8ক পূৰণ কৰিলে দুব কিমান 8 দুগুণ 16 হয় বন্ধুসকল এই হিসাবে দি আমি উলাব পাৰো চাও এতিয়া মোবাইলৰ কি হ'ব যদি অপচনত থাকে নাই চাও কিয়াত 1 2 3 4 5 6 এতিয়া 6 6ক 2 দি পূৰণ কৰিলে কিমান হ'ব 6 দুগুণ 12 অপচনত আছে না 12 চাও বন্ধুসকল আছে 3 নম্বৰত চাব এইটো অপচনত 12 ঠিক আছে বন্ধুসকল ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আহক বন্ধুসকল নেক্সট এটা ৰিজনিং কৰো নেক্সট এটা ৰিজনিং কৰো চাওক ইয়াত দিয়া আছে জিটু বিকল্পৰ তৃতীয় পদৰ সৈতে দ্বিতীয় পদৰ প্ৰথম পদৰ সৈতে হুবহু একে সম্পৰ্ক আৰু ষষ্ঠ পদৰ পঞ্চম পদৰ সৈতে একে সম্পৰ্ক থকা বিকল্পটো বাছি উলাও ঠিক আছে বন্ধুসকল ইয়াত চাওক এটো প্ৰথম ইয়াৰ লগত কি সম্পৰ্ক আছে ইয়াৰ লগত কি সম্পৰ্ক আছে এই দুজনৰ সেম পদ্ধতিটো ইয়াত উলাব লাগিব এতিয়া 10ৰ এটো আমাক কৈছে চাওক বন্ধুসকল এতিয়া ইয়াক কেনেকৈ উলাইছে আমি প্ৰথমে ইয়াৰ সম্পৰ্কটো কেনেকৈ উলাইছে এটো চাব লাগিব চাও ইয়াৰ স্কয়াৰ কৰিব স্কয়ার হলে কিমান হ'ব 2 দুগুণ 4 এতিয়া 4 কি কৰিলে 8 হৈ যাব পূৰণ 2 কৰি দিব কিমান হলো 8 সেই হিচাপে দি উলাব এতিয়া হ'ব এটো হয় নে নহয় আমি ইয়াক চেক কৰম মন হ'ব ঠিক আছে এতিয়া 5 গুণ মানে স্কয়ার কৰিব দে স্কয়ার 5 গুণ 25 এতিয়া 25ক আকৌ 2 দি পূৰণ কৰি দিব কিমান হ'ব 5 দুগুণ 10 হাতত গৰ 1 2 দুগুণ 4 একে 5 ঠিক আছে এটো উলাই গল 50 এই হিসাবে দি উলাই আছে এতিয়া আমি সেম পদ্ধতি ইয়াত কৰিম এতিয়া চাওক বন্ধুসকল এতিয়া 10 স্কয়ার পৰিছে না 10 পূৰণ কৰিলে কিমান হ'ব 100 ঠিক আছে এতিয়া 100ক 2 দি পূৰণ কৰিব লাগে একে সবৰ হেতুৱে নিয়ম কৰি আছে কিমান হ'ব 200 ঠিক আছে বন্ধুসকল 200 এতিয়া চাওক বন্ধুসকল ইয়াত অপচনত কত আছে 200 হয় এটো চাওক 4 নম্বৰ এইটো অপচন শুদ্ধ হ'ব ঠিক আছে বুজি পালে বন্ধুসকল এনেকৈ আমি ৰিজনিং কৰিব পাৰো বন্ধুসকল ভিডিওটো ভাল পাই আছে যদি লাইক এটা কৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি থব আমি এসএসসি জিডিৰ কাৰণে সকলো ৰিজনিং কৰাই আছো ঠিক আছে আহক বন্ধুসকল নেক্সট এটা ৰিজনিং কৰো চাওক বন্ধুসকল নেক্সট ৰিজনিং ইয়াত চাওক দিয়া আছে এনেকা দাপনৰ প্ৰশ্ন এসএসসি জিডিত বহুতে আহে আৰু চাওক বন্ধুসকল ইয়াক আমি কেনে কৰিব পাৰো ইয়াত চাওক ইয়াত দিয়া আছে তলত দেখুৱাৰ অৱস্থান অনুসৰি দাপনখন PQ স্থানত এইটো PQ স্থানত এইটো দাপনখন ৰাখিলো ঠিক আছে স্থাপন কৰিলো প্ৰদত্ত সংমিশ্ৰণৰ সঠিক দাপনখন ছবিখন বাছক এতিয়া ইয়াৰ পৰা অপচনটো দিছে ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো উলাব লাগিব মানে দাপনখন ইয়াত ৰাখিছে নাম্বাৰটো ইয়াত ৰাখিছে ইয়াৰ বিপৰীত ইয়াৰটো দাপনৰ মানে দাপনত কেনেকৈ দেখা পায় বুলি খুদিছে ঠিক আছে কোৱেশ্চনটো এটা চাও আমি ইয়া কেনেকা কৰিব পাৰো প্ৰথমে চাও এই একটো যোনটো একৰ মুখটো আছে নহয় এটো মুখটো ইফালে আহিব
ঠিক আছে উল্টা কৰিলে এটো যাৰ মুখটো ইফালে আছে দুইৰ মুখ ইফালে থাকিব চাও আৰু তিনিৰ মুখো সেম ও তিনি আৰু চাৰি দিছে চাৰি মুখো সেম এনেকা থাকিব তাৰ মুখটো ইফালে জুন পিনে ঘুমিছে হয় না নহয় এতিয়া পাঁচটো সেম হেইটোৱে ঘুৰিছে চাও এনেকা ঘুৰিছে চাও এতিয়া ছয়টো কেনেকা হ'ব এইটোৱে চাও পাঁচৰ মুখ পিনে ঘুৰিছে ছয়টো হয় না নহয় চাওকচোন আৰু নটো কেনেকা হ'ব বন্ধুসকল নটো জুন পিনে উল্টা ঘুৰিছে না এতিয়া জুন পিনে 4 5 1 আছে সেই হিচাপে দি তাৰ মুখটো এনেকা ঘুৰিব চাওক বন্ধুসকল ইয়া অপচনটো কত আছে চাওক 1 ইয়াত একৰ চাওক 1 2 টো উল্টা আছে এটো অশুদ্ধ হৈ যাব 1 2 4 ইয়াত উল্টা দিছে এটো অশুদ্ধ হৈ যাব ইয়াত চাওক 3 অশুদ্ধ হৈ যাব 4 টো উল্টা দিছে 4 নম্বৰত চাওক ইয়াত চাওক ইয়াৰ একো মুৰিছে দুইও মিলিছে চাৰিও মিলিছে পাঁচও মিলিছে আৰু এটো ছয়ও মিলিছে আৰু নটো মিলিছে শুদ্ধ উত্তৰটো এনেকা হ'ব ঠিক আছে বন্ধুসকল ইয়াত দাপুনটো এনেকা দেখা পাব ইয়াৰ উল্টা বিপৰীতটো ইয়াৰটো মুখটো চাব ইয়াৰ মুখটো কোন জুন পিনে ঘূৰি আছে চাওক 1 2 5 6 টো 5 পিনৰ ইহতৰ মুখৰ পিনে ঘূৰিছে 9 আকৌ তেনেকা মুখটো ঘূৰিছে হেতু চাব লাগিব ঠিক আছে ইয়াৰ বিপৰীতটো এনেকা হয় ভিডিওটো লাইক কৰি যাব আহক বন্ধুসকল নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে একেটা পাখৰ দুটা ভিন্ন অৱস্থান দেখুৱা হৈছে একেটা পাখৰ দুটা ভিন্ন অৱস্থা এটা মানে ভিন্ন অৱস্থান যাৰ ছটা মুখৰ ৰঙা সেউজীয়া নীলা হালধীয়া কলা বগা ৰঙৰ ৰং নিৰ্বাচন কৰক যি নীলা ৰঙৰ পেৰিনৰ বিপৰীত আছে নীলা মানে ব্লু ইয়াৰ বিপৰীতটো আমি উলাব লাগিব ঠিক আছে বন্ধুসকল ইয়াৰ বিপৰীতটো এতিয়া চাওক এনেকা কোৱেশ্চন আপোনালোকে চালে প্ৰথমে আপোনালোকে চাব কোনটো যোনটো কমন আছে যোনটো এটা ডাইসৰ বিপৰীত তাৰ বেলেগ ডাইসটো সেই সেম কালাৰ আছে হেতু মানে তাৰ লগত একে থাকিব ঠিক আছে এতিয়া চাওক ইয়াত আমি আপোনালোকে বুজি পাইছে নাই চাওক এতিয়া এইটো ৰেড আছে না ৰঙা এইটো ৰঙা হৈ গল ঠিক আছে এতিয়া নেক্সট সেম কালাৰটো চাওক কত আছে এটি হোৱাইট টু চাওক এটো হোৱাইটতে আছে এতিয়া মিলি গল দুটা মানে পাখৰ পৰা আমি এটাৰ উলাব লাগিব দুটা পাখৰ পৰা এটা ৰঙৰ বিপৰীতটো উলাব লাগিব কৈছে এতিয়া চাওক দুটাটো আমি এটো ৰং যোনটো ৰং দেখাইছে হেতুতে আমি কৰিব পাৰি এতিয়া ৰঙৰটো ৰঙা ৰঙৰ এটো ৰঙা উলাই গল হোৱাইটৰ এটো হোৱাইট উলাই গল ঠিক আছে এতিয়া থাকিল কি চাওকচোন থাকিল ইয়েলো আৰু ব্লু দুটাই মানে ইয়াৰ বিপৰীত এইটো হয় ঠিক আছে এটো এই মানে দেখাইছে এতিয়া আমাক খুদিছে কিন্তু নীলা মানে ব্লু এতিয়া ব্লুৰ বিপৰীতটো কোনটো হয় এটো ইয়েলো চাওক বন্ধুসকল ইয়েলো চাওক বন্ধুসকল হালধীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো বন্ধুসকল ৰেড ব্লেক ইয়েলো ব্লুৰ অপোজিটটো যোনটো বিপৰীতটো কোনটো হয় ইয়েলো বুজি পাইছেনে বন্ধুসকল আমি এসএসসি জিডি ৰিজনিং অতি সহজে আৰু সৰল পদ্ধতি আপোনালোকক বুজাই আছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি এনেকা ৰিজনিং আমি আপডেট কৰি থাকো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব ধন্যবাদ